যে যোৱা 12 জুন তাৰিখে শিৱসাগৰ জিলাৰ ভটিয়াপাৰত আসলতে বাৰিচুকত ONGC ৰাখিক ধন্য SK পেট্ৰ সাৰ্ভিসৰ তত্ত্বাৱধানত থকা এটা ৰিগত ভয়াবহভাৱে বিস্ফোৰণ ঘটি যি আসলতে পৰিস্থিতি উদ্ভৱ হৈছিল তাৰ ফলত যিসকল আসলতে পৰিয়াল বৰ্তমান সময়ত আসলতে নিজৰ জীৱন আৰু সম্পত্তিক লৈ সুৰক্ষিত নহয় সেই সকলক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা আৰু ইতিমধ্যে মৃত্যুবৰণ কৰা পৰিয়ালটোক আমি উপযুক্ত আসলতে তেওঁলোকক ক্ষতিপূৰণ আৰু এটি চৰকাৰী চাকৰি দিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰীলে আমি স্মাৰকপত্ৰ অসমীয়া যুৱ মঞ্চই প্ৰদান কৰিছিলোঁ আৰু ইমান আসলতে লেহেমীয়া গতিত আসলতে চৰকাৰ বা বিভাগে SK পেট্ৰ বা ONGCৰ সমগ্ৰ ঘটনাটোৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নকৰা কাৰ্যক আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ কিন্তু ইয়াৰ সমান্তৰালকৈ আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যিহেতু আপোনালোকৰ চৰকাৰ বা দলৰ সকলোৱে পাৰে প্ৰতিটো মুহূৰ্তত সংবাদ মাধ্যমৰ আগত বিভিন্ন সময়ত এটা কথা আপোনালোকৰ কয় যে বৰ্তমান সময়ৰ বা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা কিন্তু আমি আজি অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে ক'ব খুজিছোঁ যে সৰ্বকালৰ হিমন্ত বিশ্ব শৰ্মা আচলতে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী নহয় আচলতে সৰ্বশ্ৰেষ্ঠ নহয় তেওঁ হতাশগ্ৰস্ত এগৰাকী মুখ্যমন্ত্ৰী এগৰাকী ভেলুলেছ মুখ্যমন্ত্ৰী কাৰণ যিগৰাকী মুখ্যমন্ত্ৰীয়ে স্বয়ং বাৰিচুকৰ ভটিয়াপাৰত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালসমূহৰ সন্মুখত তেখেতে SK পেট্ৰ আৰু ONGCৰ বিৰুদ্ধে তদন্তৰ ঘোষণা কৰিছিল যে কাৰ ভুলৰ কাৰণে ONGCৰ সেই ৰিগটোত আচলতে বিস্ফোৰণ ঘটিছিল তাৰ তদন্ত কৰা হ'ব বুলি কোৱাৰ আজি একমাহ পাৰ হৈ যোৱাৰ পাছতো কিন্তু তদন্তৰ নামত কেৱল ভেকু ভাওনা আমি যি দেখিবলৈ পালোঁ কোনো ধৰণৰ তদন্তৰ আচলতে প্ৰতিবেদন ৰাজহুৱা নহ'ল তাৰ পৰাই প্ৰমাণিত হৈছে যে বৰ্তমান সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কোনো আচলতে টান কথা বা ৰঙা চকুলৈ কৃষ্ণ আগৰৱালাৰ দৰে দালালি বিতৰ্কিত তেল চুৰি অন্তত কেৰেপ নকৰে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ সকীয়াই দিছোঁ পুনৰবাৰ দাবী জনাইছোঁ যদি আপোনাৰ সৎ সাহস আছে 10 দিনৰ ভিতৰত ONGC আৰু SK পেট্ৰৰ বিৰুদ্ধে আপুনি তদন্ত তীব্ৰতৰ কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক আপোনালোকে জানে যে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ধৰ্ণা কাৰ্যসূচী লৈছোঁ তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে বা তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি বাৰবাৰ কৈ আহিছোঁ কিন্তু আজিলৈকে পুলিচ প্ৰশাসন নিমাত আৰু তেওঁলোকে সংবাদমেল দিছে তেওঁলোকে কৈছে যে আমাৰ ওপৰত যি ইলিগেঞ্চ আনিছে যে সম্পূৰ্ণ তথ্য ভিত্তিত আমাক ৰাজহুৱা কৰক যে আমি তেতিয়া আমি নিজে চাৰেণ্ডাৰ হৈ দিম বা আমাক দোষী সাব্যস্ত কৰিব পাৰিব সেয়েহে আমি অসমীয়া যুৱ মঞ্চই তেওঁলোকৰ যিটো এতিয়া বহুখিনি কল ৰেকৰ্ডিং পাইছোঁ কিন্তু আইনগতভাৱে এইটো কল ৰেকৰ্ডিং মানি নলয় সেইকাৰণে আমি তেওঁলোকৰ ওপৰত আমি যিখিনি আমাক এভিডেঞ্চ লাগে এভিডেঞ্চখিনি আমি গোটাই আছোঁ অতি শীঘ্ৰে যিমান পাৰোঁ আমি সোনকালে আমি ৰাজহুৱা কৰিবলৈ আমি আপোনালোকৰ যোগেদি আমি ৰাজহুৱা কৰি দিম ইতিমধ্যে আমি প্ৰতিবাদী কাৰ্যসূচী লৈ গৈছোঁ আজি প্ৰায় 10 দিনেই হোৱা নাই আৰু আমি এইটোৱে আপোনালোকৰ যোগেদি বা আপোনালোকৰ যোগেদি আমি অসম চৰকাৰ বা শিৱসাগৰ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে যিখন এজেহাৰ আমি দাখিল কৰিছোঁ সেই এজেহাৰখনক তেওঁলোকক সন্মানজনক কাৰণ কেলৈ আমি দেখোঁ সৰ্বসাধাৰণ মানুহ এজনে যদি এজেহাৰখন দিয়ে আমি কৈয়ে গৈছোঁ যে 12 ঘণ্টা নহওঁতে মাতি আনি পেলাই থানাত তেওঁলোকে কৰো কাৰ্য কৰে কিন্তু আজি 20-25 দিন উকলি গ'ল যে এই তেল চুৰিটোৰ ওপৰত ইমান দৰত কিয় কিমান টকাত বিক্ৰী গ'ল আমি চিধা স্পষ্ট ভাষাৰে আমি কৈ আছোঁ গতিকে আমি অনাগত দিনত বুলি কোনো কথা নাই যদি আজি সংবাদমেল দিয়াৰ পিছত আমি 10 দিন সময়সীমা যাওক আপোনালোকক চিধাজি কৈছে 10 দিন সময়সীমা বান্ধিছোঁ যদি 10 দিনৰ ভিতৰত তেওঁলোকে শিৱসাগৰ জিলা প্ৰশাসনে কোনো বিহিত ব্যৱস্থা নলয় আমি কিন্তু কাৰ্যসূচী ল'ম চিধা কথা কোনোবাই লগ নলগে আমি 3টা সংগঠন আছোঁ আমি কাৰ্যসূচী ল'ম চিধা কথা স্পষ্ট কথা এই তেল চুৰটোক অতি গ্ৰেপ্তাৰ কৰিব লাগিব ইয়াক ব্লেকলিষ্ট কৰিব লাগিব কাৰণ কেলৈ এতিয়া তেওঁলোকে ব্লেকমেইল কৰা দি কৰি থাকে আমি দেখিলোঁ সেইদিনাখনি আমাৰ সংবাদদাতাসকল বা সংবাদকৰ্মীসকল তালৈ গৈছিলে তেওঁৰ লগত আলোচনা কৰা দেখিছোঁ কিন্তু তেওঁ যিভাগে বুকু ফুলাই মানে যিভাগে কথা কৈছে আমি আচৰিত হৈছোঁ তাক দেখি যে কালি পৰহিলৈকে সেই তেল চুৰটো পলাই আছিলে কিন্তু আজি বুকু ফুলাই কথা ক'বলৈ তেওঁলোকে ক'ত সাহস পালে গতিকে এইটো প্ৰশাসনৰ কাৰণে পাইছে গতিকে এইটো প্ৰশাসনৰ দুৰ্বলতা গতিকে এই দুৰ্বলতাক আমি সহ্য নকৰোঁ চিধা কথা স্পষ্ট কথা যে অহা 10 দিনৰ ভিতৰত যদি আমাৰ যি আমি এজেহাৰ দাখিল কৰিছিলোঁ বা তেওঁৰ ওপৰত যদি কিমান তদন্ত ঘোষণা নকৰে কিন্তু আমাৰ 10 দিনৰ পিছত কিন্তু আমি যিকোনো কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম SK পেট্ৰ এই 420 দালাল কৃষ্ণ আগৰৱাল এই তেল চুৰটোৰ ওপৰত আৰু দুখন এছ'চিয়েশ্যন এখন কিবা পূৰ্বাঞ্চল আৰু এখন কিবা অল এছ'চিয়েশ্যন নেকি
দুখন এছচিয়েশ্যনৰ ওপৰত আমি তদন্ত ঘোষণা তদন্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ কিন্তু আজিলৈকে DC বা শিৱসাগৰ জিলা প্ৰশাসন নিমাত আমি দেখিবলৈ পাওঁ সৰ্বসাধাৰণ মানুহ হোৱালে আজি হয়তো চুচৰাই পেলাই জেলত ভৰাই দিলেহেঁতেন কাৰণ কেলৈ এজাহাৰখন দিয়াৰ পিছত 24 ঘণ্টা নহওঁতেই থানালৈ মাতি আনে কিন্তু SK পেট্ৰৰ ক্ষেত্ৰত এই তেলচুৰটোৰ ক্ষেত্ৰত ইমান মানে নীৰৱ ভূমিকা কিয় পালন কৰিছে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলো গোটেই অসমত তেখেতে ফুলজাৰি মাৰিছে মই বাঘ তো বাঘ আজি শিয়াল কেনেকৈ হৈ গ'ল শিৱসাগৰ জিলা প্ৰশাসনে তেখেতক শিয়াল কিয় দিবলৈ আজি বাধ্য হ'ল শিৱসাগৰবাসী ৰাইজে কিয় আজি তেখেতক শিয়াল বুলি ক'বলৈ আমি বাধ্য হৈছোঁ গতিকে তেওঁ দুবাৰকৈ তদন্ত ঘোষণা কৰিলে তেওঁ ইয়ালৈ আহিলে আশ্বাস দিলে যে তেওঁৰ ওপৰত তদন্ত ঘোষণা হ'ব এজাহাৰ দাখিল কৰিছে যে এজাহাৰ ৰেজিষ্টাৰ হ'ব বুলি কৈ তেখেতে প্ৰতিশ্ৰুতি দিলে কিন্তু আজিলৈকে একো কোনো কাৰ্য নহ'ল কিয় নহ'ল আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আমি শিৱসাগৰ জিলা প্ৰশাসনক কিমান টকাত বিক্ৰী কৰা আপোনালোকে চিধা স্পষ্ট কথা কৈ দিলে আমি ভাল পাম কাৰণ কেলৈ বাৰম্বাৰ আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আমি সংবাদ মেল আয়োজন কৰিছোঁ সংবাদ মেল দিছোঁ প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ইয়াৰ পিছতো নিমাত কিয় এই দুখন এছচিয়েশ্যন আমি শুনিবলৈ পোৱা মতে জানিবলৈ পোৱা মতে যে তেওঁলোকে বহুত পইচা লৈছে RTI ৰিপৰ্ট কিবা ৰিপৰ্ট বহুতখিনি ভুৱা তেওঁলোকে ডকুমেণ্ট দি পেলাই মানুহ তাত অন্তৰ্ভুক্ত কৰে কিন্তু আজিলৈকে জিলা প্ৰশাসনৰ ওচৰত কিবা কল ৰেকৰ্ডিঙৰ পৰা আদি কৰি বহুখিনি তথ্য টকাৰ পিছতো কিয় নিমাত কিয় গতিকে অতি শীঘ্ৰে যদি শিৱসাগৰ জিলা প্ৰশাসনে কোনো বিহিত ব্যৱস্থা নলয় অনাগত দিনত কিন্তু আমি ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম ইয়াৰ বাবে জগৰীয়া হ'ব শিৱসাগৰ জিলা প্ৰশাসন ইয়াৰ বাবে জগৰীয়া হ'ব শিৱসাগৰ জিলা SP মহোদয় সদৰ থানা OC কাৰণ আমি আজি এটাই কথা মই বুজি পোৱা নাই আজি ক'বলৈ গ'লে চিধা কথা স্পষ্ট কথা শিৱসাগৰ আজি সদৰ থানা OC বিক্ৰী গ'ল নেকি আজি আমাৰ SP সাহেব ইমান ধুনীয়াকৈ সকলো কামতে তেখেতে আজি SP সাহেবকো দেখোঁ যে আমি বাঘৰ দৰে তেখেতে জঁপিয়াই পৰে কিন্তু আজি এই তেলচুৰৰ ক্ষেত্ৰত কিয় তেওঁ নিমাত এই দুখন এছচিয়েশ্যনৰ ক্ষেত্ৰত কিয় তেওঁ নিমাত গতিকে কিয় ইমান মানে তেখেতক ৰঙা দলিচা পাই দিছে আমি বুজি পোৱা নাই সৌখিনা দেখিলোঁ আমাৰ সংবাদকৰ্মীসকলক দেখিছিলোঁ যে SK পেট্ৰৰ লগত কিবা এটা ডিছকাশ্যন কৰি আছিলে কিন্তু SK পেট্ৰে সি যিটো দমফালি মাৰি যিটো আপোনাৰ বুকুখন ফুলাই যিদৰে অপমানিত কৰাৰ নিচিনা আমি দেখা পালোঁ গতিকে তেনেকুৱা সি ক'ত সাহস পালে কালি পৰহিলৈকে সি পলাই আছিলে যেতিয়া ভটিয়াপাত জুই লাগিলে সিটো পলাই আছিলে কিন্তু আজি পলাই থকাৰ পিছত আজি সিটো বুকু পিন্ধা কথা ক'বলৈ সি ক'ত সাহস পালে কেনেকৈ সাহস পালে এইটো কাৰ কাৰণে পালে যে পুলিচ প্ৰশাসনৰ কাৰণে পালে শিৱসাগৰ জিলা প্ৰশাসনৰ কাৰণে পালে গতিকে আমি কিন্তু এইটো যদি শিৱসাগৰ জিলা প্ৰশাসনে ভাবিছে যে আমাৰ সহজতাক যদি তেওঁলোকে দুৰ্বলতা বুলি ভাবিছে কিন্তু এইটো সহ্য কৰা নহ'ব চিধা কথা স্পষ্ট কথা অতি শীঘ্ৰে যদি এই SK পেট্ৰক ব্লেকলিষ্ট নকৰে ইয়াক যদি গ্ৰেপ্তাৰ নকৰে ইয়াক যদি তদন্ত আদালতলৈ নানে কিন্তু আমি শান্তিত নাথাকিম অসমীয়া যুৱ মঞ্চৰ লগতে আমি যি তিনিটা আজি সংগঠন আজি সংবাদ মেল দিছোঁ আমি ভয়াৱহ আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ ইয়াৰ বাবে জগৰীয়া হ'ব শিৱসাগৰ জিলা প্ৰশাসন যুৱ মঞ্চ আৰু সদৌ কুশলবংগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আপোনালোকক এখন সংবাদ মেল সম্বোধন কৰিছোঁ আপোনালোকে জানে যে যোৱা 12 জুনত ভটিয়াপাৰৰ বাৰীচুকত যিটো তেল নিগমৰ যিটো ঘটনা সংঘটিত হৈছিলে উক্ত ঘটনাত আজি এমাহ সময় অতিক্ৰম হৈ গ'ল কিন্তু এতিয়ালৈকে কিন্তু যি ধৰণে প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগিছিলে ক্ষতিপূৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব লাগিছিলে ক্ষতিপূৰণ হোৱা নাই আজি আমি ONC ফালৰ পৰা এটা কথা আৰু SK পেট্ৰৰ প্ৰতিষ্ঠানৰ পৰা আমি এটা কথা বুজি উঠিছোঁ যে তেওঁলোকে গেছ নিগমনৰ যদি ঘটনা কেনেবাকৈ অসমত কেনেবাকৈ আকৌ পুনৰাবৃত্তি হ'বলৈ হয় তেওঁলোকৰ হাতত কিন্তু কোনো ধৰণৰ পদ্ধতি নাই এই কথাখিনি প্ৰথম আমি স্পষ্ট হৈছোঁ বাহিৰৰ পৰা আমেৰিকাৰ পৰা যদি কোনো প্ৰযুক্তি নানে তেনেহ'লে অসমত ONC কোনো ধৰণৰ এই তেল নিগমন ঘটনা হওক গেছ নিগমৰ ঘটনা হওক তেওঁলোকে ৰোধ কৰাৰ তেওঁলোকৰ হাতত ক্ষমতা নাই এই কথাখিনি স্পষ্ট হৈ গৈছে আৰু এটা কথা আমি জনাব বিচাৰিছোঁ শিৱসাগৰত যিমানকেইটা ৰিগ আছে বৰ্তমান SK পেট্ৰৰ অধীনতে হওক বা অন্য স্বত্বাধিকাৰীৰ হাততে যিমানকেইটা ৰিগ আছে সেই ৰিগৰ ওচৰ চুবুৰীয়া যিসমূহ অঞ্চল আছে ৰাইজ আছে স্থানীয় লোক আছে সেই লোকৰ কিন্তু ভৱিষ্যত কেতিয়াও তেওঁলোকৰ নিৰাপত্তা দিব পৰা নাই এই কথাখিনি স্পষ্ট হৈ পৰিছে বৰ্তমান সময়ত এমাহকৈ সময় অতিক্ৰম হৈ গ'ল কিন্তু সেই SK পেট্ৰৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালে কিন্তু বৰ্তমান সেই বাৰীচুকৰ ৰাইজৰ অভিযোগৰ ওপৰত তেওঁ যিকোনো ঘটনা সংঘটিত তাৰ ওপৰত কিন্তু এটা মন্তব্য আজিলৈকে দিয়া পৰিলক্ষিত নহ'ল আপোনালোকে জানে যে মুখ্যমন্ত্ৰী সেই স্থানলৈ দুবাৰকৈ আহিছে বিভিন্নজন জনপ্ৰতিনিধি তালৈ দুবাৰকৈ আহিছে বিভিন্ন দল সংগঠনে শিৱসাগৰবাসী ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছে তাত সত্ত্বেও কিন্তু এতিয়ালৈকে কিন্তু গা লৰাব নোৱাৰিলে তেখেতৰ পৰা আমি এষাৰ মন্তব্য শুনিবলৈ সক্ষম নহ'লোঁ গতিকে আজি যোৱা কেইদিনমানৰ আগত সাংবাদিকসকলে আপোনালোককো যি ধৰণে তেওঁলোকে অপদস্থ কৰিলে এই কথাখিনিও ৰাইজে দেখিছে কৃষ্ণ আগৰৱাল তেন্তে এজন চূড়ান্ত
এজন শিৱান্ত এজন দালালি তেখেতৰ এই দালালি আৰু পুনৰবাৰ শিৱসাগৰত কৰিবলৈ দিয়া নহ'ব তেখেতে যিসমূহ ৰিগ বৰ্তমান সময়ত শিৱসাগৰত চলি আছে এই ৰিগসমূহ কিন্তু ভৱিষ্যতে কিন্তু তেওঁ ধুনীয়াকৈ এটা কেৱল তেল প্ৰাকৃতিক গেছ আৰু সম্পদ লুণ্ঠনৰ ইয়াত অসমত কৰিবলৈ দিয়া নহ'ব তেখেতে ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ কথা গুৰুত্ব দিব লাগিব এই কথাখিনি আমি আজি তিনিটা দল সংগঠনে আমি তেওঁক স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ প্ৰথমে ৰাইজৰ নিৰাপত্তা দিব লাগিব তাৰ পাছতহে তেখেতে ইয়াৰ ভৱিষ্যতে তদন্ত আমি বিচাৰিছোঁ তদন্তৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ DC আয়ুক্ত মহোদয়কো আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ ED মহোদয়কো আমি স্মাৰক পত্ৰ দিয়া হৈছে গতিকে আমি তিনিজন ব্যক্তিক দিয়া হৈছে তথাপিতো কিন্তু এতিয়ালৈকে তদন্তৰ ততো আৰম্ভ হোৱা নাই গতিকে আমি অতি সোনকালে তেখেতক তদন্ত কৰিব তদন্তৰ আওতালৈ আনিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ নহ'লে কিন্তু আমি আকৌ পুনৰবাৰ জংগী আন্দোলনৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম সকলোৱে অৱগত যে শিৱসাগৰৰ ভটিয়াপাৰৰ বাৰীচুকৰ যিটো ৰিগ বিস্ফোৰণ হৈছিল ৰিগ বিস্ফোৰণ হোৱাৰ ফলত যি গেছ নিৰ্গত হৈছিল তাৰ ফলত যি ৰাইজৰ মাজত যি এটা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ পিছতো আমাৰ যি ONGC বা SK পেট্ৰৰ যিগৰাকী স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাই কিন্তু সেই মানুহখিনি আজিলৈকে খবৰ এটা লোৱা আমাৰ দৃষ্টিগোচৰ নহ'ল আমি বাৰে বাৰে শিৱসাগৰৰ বিভিন্ন দল সংগঠনে আমি বাৰে বাৰে দাবী উত্থাপন কৰি আহিছোঁ যে শ্ৰীকৃষ্ণ আগৰৱালাই সেই বিতৰ্কিত ঠিকাদাৰজনে যে তাত গৈ ৰাইজৰ অভাৱ অভিযোগসমূহৰ সমস্যাসমূহৰ তেওঁ দূৰ কৰাৰ এটা চিন্তা কৰক কিন্তু শ্ৰীকৃষ্ণ আগৰৱালাই এটা পলায়নবাদী মনোভাৱ লৈ তেখেতে এই কাৰ্যৰ পৰা আঁতৰি আছে আমি আজি এই তিনিওটা সংগঠনে শ্ৰীকৃষ্ণ আগৰৱালাক আমি সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে সেই যিসকল ক্ষতিগ্ৰস্ত ৰাইজ আছে সেই ৰাইজক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক অকল মাত্ৰ জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অকল 25,000কৈ টকা দি দায় সাৰিলে নহ'ব ONGC আমি জনাত আজিলৈকে ক্ষতিপূৰণ দিয়া নাই ONGC অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক নহ'লে অনাগত দিনত কিন্তু সেই অঞ্চলৰ ৰাইজক লগত লৈ এক জংগী প্ৰতিবাদী কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই তালৈ দুবাৰকৈ আহি সেই ৰাইজৰ সমস্যাৰ বুজ ল'লে কিন্তু শ্ৰীকৃষ্ণ আগৰৱালাই এবাৰো তালৈ যাবলৈ সক্ষম নহ'ল আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰতো আমাৰ এটা কথা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে সেই জনসাধাৰণৰ আগত তদন্ত ঘোষণা কৰিলে কিন্তু আজিলৈকে তদন্ত ভেকু ভাওনা হ'ল আমি উপলব্ধি কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা কোৱা আৰু কামৰ মাজত যে পাৰ্থক্য আছে এই পাৰ্থক্য আমি আজি দেখিবলৈ পাইছোঁ সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে তেওঁ এই তদন্ত ঘোষণা কৰক আৰু এই শ্ৰীকৃষ্ণ আগৰৱালাই যিজন বিতৰ্কিত ঠিকাদাৰ SK পেট্ৰৰ যিগৰাকী স্বত্বাধিকাৰী তেখেতক অতি শীঘ্ৰে ONGCয়ে কিন্তু ব্লেক লিষ্টেড কৰক আৰু ONGCয়ে যি এই ৰিগসমূহ ব্যক্তিগতকৰণৰ কথা কৈ আছে ব্যক্তিগতকৰণৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই প্ৰক্ৰিয়াক আমি শিৱসাগৰৰ দল সংগঠনে সকলোৱে প্ৰতিবাদ কৰি আছোঁ যে ONGCয়ে কোনো কাৰণতে এই ৰিগসমূহ ব্যক্তিগতকৰণ কৰাৰ পৰা বিৰত থাকক কিন্তু ONGCয়ে আমাৰ দল সংগঠনৰ কথা নুশুনি বিতৰ্কিত মানুহবিলাকক এই যে ৰিগসমূহ দিয়াৰ যি ব্যৱস্থা কৰিছে এই ব্যৱস্থাৰ পৰা কিন্তু ONGCয়ে আঁতৰি থাকক নহ'লে অনাগত দিনত কিন্তু ONGCৰ বিপক্ষে এখন কিন্তু জংগী আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম আৰু আমি জিলা প্ৰশাসনক আজি অনুৰোধ কৰিছোঁ আমি শ্ৰীকৃষ্ণ আগৰৱালাৰ ওচৰত SK পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাক দাবী উত্থাপন কৰিছোঁ ONGCক দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে যাতে এই ক্ষতিগ্ৰস্ত মানুহসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আৰু ইয়াৰ পিছতে আমাৰ মাজত আছে কোচ ৰাজবংশী ছাত্ৰে ভটিয়াপাৰ বাৰীৰ চুকত গেছ নিৰ্বাপিত হোৱা যিটো ঘটনা সংঘটিত হৈছিল আজি কিছুদিন পূৰ্বে এই ঘটনা হোৱা আজি প্ৰায় এমাহতকৈ অধিক দিন অতিক্ৰম কৰিলে তাৰ পাছতো আমি জানিব পৰা মতে বৰ্তমানৰ পৰ্যায়ত ভটিয়াপাৰৰ যিসকল ৰাইজ এই গেছ নিৰ্বাপিত যিটো স্থানত যিসকল স্থানীয় ৰাইজ আছে স্থানীয় ৰাইজে বৰ্তমান পৰ্যন্ত কিন্তু ক্ষতিপূৰণৰ কোনো ধৰণৰ ব্যৱস্থা তেখেতলোকে যেনেধৰণে ক্ষতিপূৰণৰ বাবে তেখেতলোকে দাবী উত্থাপন কৰিছিল ক্ষতিপূৰণৰ যিসমূহ বিষয় আছিলে এই বিষয়সমূহ কিন্তু আমি জানিব পৰা মতে বৰ্তমানলৈকে তেখেতলোকে তেনেধৰণৰ কোনো ধৰণৰ ক্ষতিপূৰণ পোৱা নাই মাত্ৰ মুখ্যমন্ত্ৰীয়ে দিয়া কেইটকামান টকাৰ পাছত ONGCয়ে হওক বা SK পেট্ৰৰ তৰফৰ পৰা কোনো ধৰণৰ সাহায্য কিন্তু বৰ্তমানলৈকে তেখেতলোকক প্ৰদান কৰা নাই আমি শিৱসাগৰ জিলা প্ৰশাসনক তিনিওটা আজি সংগঠনে আমি অসমীয়া যুৱ মঞ্চ সংগ্ৰামী সেনা অসম আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰে ভটিয়াপাৰ স্থিত যিসকল ৰাইজ আছে এই ৰাইজৰ যিসকল ক্ষতি তেওঁলোকৰ পথাৰ কথা আছিলে গোটেই বছৰটো তেখেতলোকে খেতি কৰি খায় গতিকে তেখেতলোকৰ যিখিনি যাৱতীয় খৰচ বা তেখেতলোকৰ যিখিনি প্ৰয়োজনীয় আৰ্থিকভাৱে তেখেতলোকৰ যিটো ONGCয়ে হওক বা জিলা প্ৰশাসনৰ তৰফৰ পৰা তেখেতলোকক দিয়াৰ যিটো ব্যৱস্থাৰ কথা আছিলে ব্যৱস্থা কিন্তু লেহেমীয়া হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু অতি শীঘ্ৰে আমি দাবী জনাইছোঁ যে জিলা প্ৰশাসনে হওক ONGCয়ে হওক অতি শীঘ্ৰে যাতে তেখেতলোকক যিটো ক্ষতিপূৰণ দিব লাগে সোনকালে যাতে ক্ষতিপূৰণ দিয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰে তাৰ লগে লগে আমি ক'ব বিচাৰিছোঁ আচলতে
যোৱা কেইদিনমানৰ পূৰ্বে সেই যেতিয়া বাৰিচুকৰ এই ঘটনা সংঘটিত হৈছিল তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰ জিলাখনলৈ আহিছিলে আমি তেতিয়া দেখা পাইছিলোঁ যে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী মহোদয় স্পষ্টকৈ কৈছিলে যে SK পেট্ৰৰ ওপৰত মই তদন্তৰ ব্যৱস্থা কৰিম কিন্তু আজি আপোনালোকে চাওক প্ৰায় এমাহ দিনতকৈ অধিক দিন উপক্ৰম হ'ল কিন্তু বৰ্তমান পৰ্যন্ত কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো কথা তেখেতে কৈছিলে যে আমি আমাৰ তৰফৰ পৰা তদন্তৰ ব্যৱস্থা কৰিম কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ যিটো তদন্তৰ কথা কৈছে তদন্তৰ কিন্তু ধোঁৱা চাঙত উঠা পৰিলক্ষিত হৈছে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই 2026 নিৰ্বাচন যেহেতু আহি আছে নিৰ্বাচনৰ পাক মুহূৰ্তত তেখেতে ৰাইজক মাত্ৰ কেইটামান কথাৰে আভুৱা হোৱাৰ বাবে তেখেতে SK পেট্ৰৰ ওপৰত তদন্তৰ কথা কৈছিলে SK পেট্ৰক ব্লেকলিষ্ট কৰাৰ কথা আমি দাবী উত্থাপন কৰিছিলোঁ এই সমগ্ৰ বিষয়বোৰৰ ওপৰত কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমান নেগুৰ পেলাই দিয়া এক পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে যিবোৰ সংলাপ তেখেতে কয় সেই সংলাপসমূহ ভ্ৰাম্যমাণ থিয়েটাৰ সংলাপলৈ পৰিণত হৈছে আচলতে মুখ্যমন্ত্ৰী মহোদয়ৰ কথাৰ যে কোনো কাম নাই মুখ্যমন্ত্ৰী মহোদয়ৰ কামৰ যে কোনো চৰকাৰে প্ৰশাসনে বা গুৰুত্ব দিয়া নাই এই কথাবিলাক স্পষ্ট হৈ পৰিছে আমি বিচাৰিছোঁ অতি শীঘ্ৰে SK পেট্ৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে SK পেট্ৰৰ মালিক তেল চোৰ আচলতে মুখ্যমন্ত্ৰী মহোদয়ে এগৰাকী তেল চোৰলৈ ভয় কৰাৰ কাৰণটো কি আমি এই কথাটো জানিব বিচাৰিছোঁ কুখ্যাত বিগত দিনত কুখ্যাত তেল চোৰ হিচাপে সমগ্ৰ সংবাদ মাধ্যমত তেখেতৰ বিৰুদ্ধে বহুত ডাঙৰ ডাঙৰ নিউজ হৈছিলে সমগ্ৰ শিৱসাগৰ জিলাৰ বা অসমৰ মানুহে জানে যে কৃষ্ণ আগৰৱালা প্ৰকৃততে এজন কি তেনে এজন ব্যক্তিৰ বিৰুদ্ধে তদন্ত কৰাত মুখ্যমন্ত্ৰী কিয় পিছ হুহকি আহিছে এইবিলাক কথালৈ আমাৰ প্ৰশ্ন আছে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ আপুনি যদি সঁচাকৈ যদি ৰাইজক এই ইয়াত ভটিয়াপাৰ যিটো ঘটনা সংঘটিত আছিলে ঘটনাৰ ক্ষেত্ৰত ন্যায় দিব বিচাৰে তেতিয়াহ'লে অতি শীঘ্ৰে আপুনি SK পেট্ৰৰ যিটো মালিক কৃষ্ণ আগৰৱালাৰ ওপৰত আপুনি অতি শীঘ্ৰে তদন্তৰ ব্যৱস্থা কৰক কিন্তু অন্যথা আপুনি পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি তিনিওটা সংগঠনে জংগী আন্দোলনৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম